নমস্কাৰ, চাই আছে PNV আছাম আৰু মই কেইবাদিনো আপোনালোকক লৈ আহিছোঁ এখন ঐতিহাসিক গাঁও। এখন হ'ল চলাপথাৰ শ্যামগাঁও আৰু চলাপথাৰ শ্যামগাঁৱৰ আজি মই আছোঁ বৌদ্ধ বিহাৰত। বহুতে কয় যে এই বৌদ্ধ বিহাৰলৈ যদি মনোবাঞ্ছা লৈ আপুনি আহে, কিবা এটা মনত যদি কল্পনা লৈ আহে আৰু এই কল্পনাই যদি ইয়াত আপুনি আৰাধনা কৰে বা ইয়াত উপাসনা কৰে বা ইয়াত চাকি বন্তি জ্বলায়, তেতিয়াহ'লে আপোনাৰ মনৰ কামনা পূৰ্ণ হয়। লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস ইতিমধ্যে বহুজনে প্ৰমাণ পাইছে যে এই যি বৌদ্ধ বিহাৰ আছে, ইয়াত যদি আপুনি মনত কল্পনা লৈ, মনত যদি ভাল আশা লৈ আপুনি ইয়ালৈ আহিছে, ইয়াত যদি আপুনি কিবা এটা মনত বিচাৰিছে, সেইটো সফল হয়। আৰু এই যি মই মনেষ্ট্ৰীত আছোঁ এতিয়া, ইয়াত দেখিছে আপোনালোকে বুদ্ধদেৱৰ সুন্দৰ সুন্দৰ মূৰ্তি সুন্দৰ সুন্দৰকৈ ৰখা হৈছে আৰু এইটো বাহিৰৰ পৰা প্ৰদান কৰা, বাহিৰৰ কোৰিয়াৰ নেকি নে বেটি কি ক'লে, কোৰিয়াৰ বুলি ক'লে নেকি, ৰজাই প্ৰদান কৰা বা বাহিৰৰ মানে আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ পৰা প্ৰদান কৰিছিলে এই মূৰ্তিভাগি যিভাগি আমি দেখি আছোঁ। আৰু ইয়াত বিভিন্ন উৎসৱ পাৰ্বণ, বিশেষকৈ পূৰ্ণিমাসমূহত ইয়াত বিভিন্ন উৎসৱ হয় আৰু ইয়াতেই অহা 3, 4, 5 তাৰিখে পইলেং অনুষ্ঠান। পইলেং মানে ৰথ উৎসৱ। ৰথ উৎসৱৰ বিষয়ে ইতিমধ্যে আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ যে ইয়াৰ যিগৰাকী ধৰ্মগুৰু তদন বংশ মাহাথিৰ শাসন বংশ ভান্তেৰ যোৱা আগষ্ট মাহত ইহলীলা সম্বৰণ কৰিছিলে আৰু যোৱা আগষ্ট মাহত ইহলীলা সম্বৰণ কৰা ভান্তেৰ যি অন্ত্যেষ্টিক্ৰিয়া, সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব অহা ফেব্ৰুৱাৰী মাহৰ 3, 4, 5 তাৰিখে। আৰু তেখেতৰ মৃতদেহ কেনেকৈ ৰখা হৈছে ইতিমধ্যে মই আপোনালোকক এটা ভিডিঅ' যোগে দেখুৱাইছোঁ যে সম্পূৰ্ণ বেয়া নোহোৱাকৈ প্ৰায় 7 মাহ দিন সেই মৃতদেহ সুন্দৰকৈ ৰখা হৈছে। আৰু সেই উৎসৱ পালন হ'ব অহা 3, 4, 5 ফেব্ৰুৱাৰীত। ইয়াত এটা বৃহৎ উৎসৱ, বহুত ডাঙৰ এটা উৎসৱ হ'ব। লক্ষ লক্ষ মানুহৰ উপস্থিতি তেখেতসকলে আশা কৰিছে যে লক্ষ লক্ষ মানুহ ইয়াত উপস্থিত হ'ব। ভাৰতবৰ্ষই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব, বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত উপস্থিত হ'ব আৰু সেই বিশেষ অনুষ্ঠান যিটো ৰথ উৎসৱ বা পইলেং বুলি তেখেতসকলে কৈছে, সেই পইলেঙত যোগদান কৰিব। তথাপিও মই আজি মনেষ্ট্ৰীৰ ভিতৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এটা কাৰণে যে 1947 চনত 1870 চনতে তেখেতসকলে ইয়াত প্ৰথম যি তেখেতসকলে বৌদ্ধ বিহাৰ স্থাপন কৰিছিল ইয়াতকৈ কিছু আগত। কিন্তু ইয়াত আমি আজি য'ত আছোঁ সেয়া 1947 চনত স্থাপন কৰা বৌদ্ধ বিহাৰ। আৰু এই বৌদ্ধ বিহাৰৰ অলৌকিক শক্তি আছে যে ইয়ালৈ যি মনত আপুনি বাঞ্ছা লৈ আহে, যি ইয়াত আপুনি ভাবে, আপুনি যি মনৰ কল্পনা লৈ ইয়াত আহি চাকি বন্তি জ্বলাব, সেই মনোবাঞ্ছা বোলে পূৰ্ণ হয়। আৰু সেইকাৰণে আহিব এক ঐতিহাসিক আৰু অসমৰ ভিতৰত সকলোতকৈ পৰিষ্কাৰ গাঁওসমূহৰ ভিতৰত অন্যতম এখন গাঁও, সেয়া হ'ল চলাপথাৰ শ্যামগাঁও। অপৰাধমুক্ত এখন গাঁও, সেয়া হ'ল চলাপথাৰ শ্যামগাঁও। সেইকাৰণে মই ইয়ালৈ আহিবলৈ কৈছোঁ। ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে, বহুত জানিবলগীয়া আছে। অতি অতিথিপৰায়ণ এইয়াৰ যিসকল ব্যক্তি, যিসকল শ্যাম লোক, অতিথিপৰায়ণ লোক আৰু প্ৰত্যেকেই। আৰু দ্বিতীয় কথা, আমি যে উৎসৱ পাৰ্বণত যে নিজৰ সাজ পোছাক নিপিন্ধো নহয়, কিন্তু ইয়াত চাবলৈ আহিব লাগে যে আমি নিজৰ শিপাডাল এখেতসকলে শ্যামসকলে এখন হ'ল টাই খামিয়াং মানুহ। ইয়াত গোটেইখিনি যিখিনি মানুহ আছে টাই খামিয়াং মানুহৰ এই যি ধৰ্মীয় পৰম্পৰা, তাত তেখেতসকলে কেনেধৰণে সাজ পোছাক, নিজৰ কেনেকৈ জাতীয় সত্তাটোক কেনেকৈ জীয়াই ৰাখিছে, নিজৰ সংস্কৃতিক কেনেকৈ জীয়াই ৰাখিছে, এইখিনি চাবলৈ হ'লে আপোনালোকে আহিব লাগিব লাকুৱা চলাপথাৰ শ্যামগাঁৱলৈ। ধন্যবাদ।